গুড মৰ্ণিং। এই ভিডিঅ'টি শনিবাৰে হয় আৰু শনিবাৰে আমাৰ হঠাতেই হাঁহৰ মাংস খোৱাৰ প্লেনিং হ'ল। যিহেতু ঠাণ্ডা দিন আৰু ঠাণ্ডাৰ দিনত হাঁহৰ মাংস খাই খুব ভাল লাগে নহয়নে? মই পিছে হাঁহৰ মাংস ঠাণ্ডা গৰম বুলি নহয়, মই এনেও খুব বেছি ভাল পাওঁ। ইফালে আহিয়ে যোগাৰ কৰিলোঁ আৰু আজি ৰান্ধনি কিন্তু মই। আৰু যোগাৰ হোৱাৰ পিছত মিঠা আলু খাই ল'লোঁ আৰু ইফালে মাছো ভাজিলোঁ। মাছ ভাজি এনেকৈ মাজতে জুইটো ধৰি ল'লোঁ, লৈ গোটেইকেইটা একদম চাৰিওফালে বহি লৈছোঁ। বহি মই ৰান্ধনি আৰু এনেকৈ কথা চথা পাতি আছোঁ, কিবাকিবি খায়ো আছোঁ। খাই লৈ কি ক'ম আৰু, জিন্দগীটো খোৱায়ে দেখা পাব আৰু বেলেগনো কি দেখাম। এয়া হাঁহৰ মাংস আৰু আলুটো এনেকৈ ডাঙৰকৈ দি দিছোঁ, ডাঙৰ গোটাকৈ আৰু মাজতে কটাও নাই। ইফালে ভাত হৈ গ'ল, ভাতটো এনেকৈ জুইৰ ওচৰতে খালোঁ আৰু হাঁহৰ মাংস আৰু চালাডেই খালোঁ।